এখন আমাৰ নতুন ইন্ট্ৰা V30 গ'ল নতুন আহিছে আপোনাৰ ইন্ট্ৰা দুটা মডেল আছে এখন আপোনাৰ V30 গ'ল কি কয় ইয়াৰ তলতো এখন আছে ইন্ট্ৰা CX ডিফাৰেন্সটো কি ইয়াত আপোনাৰ ষ্টেৰিংটো ইলেক্ট্ৰনিক ষ্টেৰিং পাব মানে স্মুথ হ'ব আৰু এইখনত হৈ গ'ল অকণমান হাৰ্ড ষ্টেৰিং বাকী আপোনাৰ গোটেইখিনি একেই আপোনাৰ লোড কেপাচিটি পাব 1500 কেজি ইখন CX খনতো 1500 কেজি পাব খালি ডিফাৰেন্সটো আপোনাৰ এই চলাওঁতে অলপ এখন কমফৰ্টেবল আৰু স্মুথ পাব ইখনত মানে অকমান হাৰ্ডনেছটো আছে আৰু বাকি প্ৰাইচটো বেছি ডিফাৰেন্স নহয় এখন ষ্টাৰ্টিং আপোনাৰ এক্সৰম 1,06,028 ইখনৰ অলপ 30,000 মান কম হয় বাকি গোটেইখিনি একেই এইফালে চাব পাৰে ইন্ট্ৰা V30 গ'ল আমাৰ এইখনৰ কেবিনটো চাব পাৰে যথেষ্ট ভাল স্পেচ থকা এটা কেবিন আপোনাৰ তিনিজন মানুহ একদম ধুনীয়া কমফৰ্টেবল আপুনি বহিব পাৰে ইয়াত এচি ল'ম ক'লেও ল'ব পাৰে এচি মডেলো আহে এখন হৈ গ'ল নন এচি আপোনাৰ কেবিনটো যথেষ্টখিনি ডাঙৰ চাব পাৰে ডাউন পেমেণ্টো আপোনাৰ বৰ বেছি নালাগে আপোনাৰ 120 মান ডাউন পেমেণ্ট দিলে গোটেইখিনি হৈ যাব ইঞ্চুৰেঞ্চ RC গোটেইখিনি তাতে ইনক্লুড হৈ যাব আপোনাৰ ইয়াৰ চকা চাইজো চাব পাৰে যথেষ্টখিনি ডাঙৰ চব ডালা চাইজটো বহুতখিনি ডাঙৰ মানে 1500 কেজি আৰামত যাব আৰু অভাৰলোড আপোনাৰ 25 কেজিলৈকে যাব স্পেচ চকাটো ইয়াত থাকে তলত এনেকৈ